ফুয়েল হিৰোজ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আপোনাৰ বাবে লৈ আহিছে বিশেষ ছেগমেণ্ট ফুয়েল হিৰোজ নমস্কাৰ আপুনি টিউন কৰিছে 90.4 FM-ত ৰেডিঅ' ব্ৰহ্মপুত্ৰ আপোনাক ভাৰতৰ ফুয়েল হিৰোজৰ অন্য এটা খণ্ডলৈ স্বাগতম ভাৰতৰ ফুয়েল হিৰোজৰ খণ্ডটোৰ দ্বাৰা আমাৰ দেশত ইন্ধন সংৰক্ষণ আৰু ক্লিন এনাৰ্জিৰ ব্যৱহাৰত বৈপ্লৱিক পৰিৱৰ্তন অনা কিছু বৰেণ্য ব্যক্তিৰ প্ৰেৰণাদায়ক কাহিনীসমূহ আপোনালৈ লৈ আহোঁ আৰু আজি আমি আপোনালৈ এনে এজন ব্যক্তিৰ কাহিনী লৈ আনিছো যিয়ে দেশত ইন্ধনৰ জগতখনত বৈদ্যুতিক বাহনৰ সপোন লৈ আহিছিল এইজন দূৰদৰ্শী ব্যক্তিয়ে ভাৰতক প্ৰথম বৈদ্যুতিক গাড়ীৰ সৈতে পৰিচয় কৰাইছিল আৰু তেওঁ হৈছে চেতন মাইনী এগৰাকী সাধাৰণ নাগৰিক হিচাপে আজি আমি আমাৰ ৰাস্তাত বৈদ্যুতিক বাহন বা ইলেক্ট্ৰিক বাহনবিলাক দেখিছো চৰকাৰৰ লগতে ডাঙৰ কোম্পানী আৰু প্ৰযুক্তিবিদসকলে বৈদ্যুতিক বাহনৰ ব্যৱহাৰক বহুলভাৱে প্ৰচাৰ কৰা দেখা পাইছো কিন্তু প্ৰায় 90 দশকত আমি জানো বৈদ্যুতিক বাহনৰ কথা শুনা পাইছিলো সেই সময়ত বাহন বুলি ক'লে পেট্ৰল আৰু ডিজেল চালিত বাহনবিলাকে বহুলভাৱে ব্যৱহাৰ হৈছিল আৰু বিদ্যুতৰ দ্বাৰা গাড়ী চলোৱাৰ ধাৰণাটো আমাৰ বাবে সেই সময়ত অসম্ভৱ যেন আছিল কিন্তু সেই সময়তে চেতন মাইনীয়ে বৈদ্যুতিক বাহনৰ কথা চিন্তা কৰিছিল আৰু ইয়াৰ কাৰ্যকৰীতাৰ ওপৰত বিশ্বাস কৰিছিল বেংগলুৰুত জন্মগ্ৰহণ কৰা চেতন মাইনী সৰুৰে পৰাই অটোমোবাইলৰ প্ৰতি আকৰ্ষিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি থাকোঁতে তেওঁ বৈদ্যুতিক গতিশীলতাৰ প্ৰতি গভীৰভাৱে আগ্ৰহী হৈ পৰিছিল তেওঁ উপলব্ধি কৰিছিল যে জীৱাশ্ম ইন্ধন বহনক্ষম বা সাষ্টেইনেবল নহয় আৰু ভৱিষ্যতৰ পৰিবহনৰ ব্যৱস্থা পৰিৱেশ অনুকূল হ'ব লাগিব কিন্তু ভাৰতৰ দৰে দেশ এখনত সেই সময়ত বৈদ্যুতিক বাহনক পেট্ৰল ডিজেল চালিত বিকল্প হিচাপে গ্ৰহণ কৰিব পৰা অৱস্থা অহাই নাছিল সেই সময়ত মানুহৰ মাজত বৈদ্যুতিক বাহনৰ প্ৰতি খুব সন্দেহ আছিল ইয়াক ক'ত চাৰ্জ কৰিব ই কাম কেনেদৰে কৰিব এনে ধৰণৰ অন্তহীন কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল চেতন মাইনী কিন্তু চেতন মাইনীয়ে হাৰ মনা নাছিল তেওঁ দেশৰ প্ৰথমখন বৈদ্যুতিক গাড়ী নিৰ্মাণৰ সপোন লৈ আমেৰিকাৰ পৰা ভাৰতলৈ আহিছিল 2001 চনত ভাৰতে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত এক বিপ্লৱৰ সাক্ষী হৈছিল দেশৰ প্ৰথম বৈদ্যুতিক গাড়ী ৰেভা মুকলি কৰা হৈছিল ভাৰতীয় পথৰ বাবে ডিজাইন কৰা এখন সৰু স্মাৰ্ট আৰু পৰিৱেশ অনুকূল বাহন ৰেভা সম্পূৰ্ণৰূপে বিদ্যুতৰ ওপৰত চলিছিল আৰু ধোঁৱা নিৰ্গমন একেবাৰে শূন্য আছিল আৰু ই ভাৰতৰ অটোমোবাইল উদ্যোগৰ বাবে এক যুগান্তকাৰী মুহূৰ্ত হৈ পৰিছিল অৱশ্যে ৰেভাক বজাৰলৈ অনাটো সহজ নাছিল মানুহবোৰ সন্দেহত আছিল গাড়ীখনৰ পৰিসৰ সীমিত আছিল চাৰ্জিং আন্তঃগাঁথনি প্ৰায় অস্তিত্বহীন আছিল আৰু ডাঙৰ অটোমোবাইল কোম্পানীবোৰে বৈদ্যুতিক বাহনবোৰক ইম্প্ৰেক্টিকেল বুলি উলিয়াই দিছিল কিন্তু চেতন মাইনী আৰু তেওঁৰ টিমটো আগবাঢ়ি গৈ আছিল তেওঁলোকে ভাৰতৰ বাবে এক পৰিষ্কাৰ সেউজীয়া ধোঁৱাবিহীন ইন্ধনৰ সপোন দেখিছিল লাহে লাহে কথাবোৰ সলনি হ'বলৈ ধৰিলে পৰিৱেশ সচেতন গ্ৰাহক প্ৰযুক্তি উৎসাহী আৰু পৰিৱেশবিদসকলে ইভিৰ ধাৰণাটো সমৰ্থন কৰিবলৈ আৰম্ভ কৰিলে ৰেভাই কেৱল ভাৰততে নহয় আন্তৰ্জাতিকভাৱেও জনপ্ৰিয়তা অৰ্জন কৰি 25খনতকৈও অধিক দেশলৈ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিলে তাৰ পিছৰ ডাঙৰ মুহূৰ্তটো আহিল 2010 চনত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই
ৰেভা অধিগ্ৰহণ কৰাৰ লগে লগে ভাৰতৰ বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত এক ৰিভলিউচন আৰম্ভ হ'ল। এজন মানুহৰ সপোন হিচাপে যি আৰম্ভ হৈছিল সেয়া ৰাষ্ট্ৰীয় বিপ্লৱলৈ পৰিণত হ'ল। আজি বৈদ্যুতিক বাহনসমূহ ভাৰতৰ ক্লিন এনাৰ্জিৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। চৰকাৰী নীতি, ৰাজ সাহায্য আৰু উন্নত চাৰ্জিং আন্তঃগাঁথনিৰ দ্বাৰা বৈদ্যুতিক বাহন সকলোৰে বাবে অধিক সুলভ হৈ পৰিছে। যি সময়ত কোনেও বৈদ্যুতিক গাড়ীত বিশ্বাস কৰা নাছিল, সেই সময়ত চেতন মাইনীৰ চিন্তাই আজিৰ ভাৰতবৰ্ষক বিশ্বৰ দ্ৰুততম বিকাশশীল EV বজাৰলৈ সলনি কৰিছে। চেতন মাইনীৰ সংকল্পই প্ৰমাণ কৰিছে যে উদ্ভাৱন, সংকল্প আৰু স্থিৰতাৰ প্ৰতি আপুনি দায়বদ্ধ হ'লে পৰিৱৰ্তন নিশ্চিতভাৱে সম্ভৱ। সেয়েহে পৰৱৰ্তী সময়ত আপুনি ৰাস্তাত বৈদ্যুতিক বাহন এখন দেখিলে বা ইয়াত উঠিলেই ভাৰতৰ EV বিপ্লৱৰ পিতৃ চেতন মাইনীৰ কথা মনত পেলাব। ভাৰতৰ ফুৱেল হিৰোৰ অধিক অনুপ্ৰেৰণাদায়ক কাহিনীৰ বাবে শুনি থাকক কেৱল ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ত। ফুৱেল হিৰোজ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM লৈ আহিলে এই বিশেষ ছেগমেণ্ট।